নমস্কাৰ, মই হেমন্ত কাশ্যপ। এষ্ট্ৰলাইভ অসমৰ মাহেকীয়া ৰাখিবলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। প্ৰথমে আহিলোঁ মই মেঘ ৰাশিৰ জাতক জাতিকা। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহটোৰ যি ফলদান, সেই ফলদানটো মই খুব ভাল দেখা নাই। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে মাৰ্চৰ মাহত খুব বেছি বাধা আহিব পাৰে। শিক্ষাৰ্থীসকলৰ কাৰণে খুব শুভ ফলদায়ক নহয়, আৰু চাকৰিয়ালসকলৰ বাবেও মাহটো এটা মিশ্ৰিত ফল পাব। এই মাহত আপোনালোকৰ গুৰুত্বপূৰ্ণ ক্ষতি হ'ব পাৰে, মানসিক টেনশ্যন থাকিব পাৰে, আৰু যিসকলে কাম কাজ বা ব্যৱসায় কৰি আছে তেওঁলোকৰ ব্যৱসায়ত বাধা আহিব পাৰে, নানা ক্ষতি হ'ব পাৰে। তো এই মাহটো আপোনালোকৰ বাবে এটা মিশ্ৰিত ফল প্ৰদান হ'ব। এই মাহত যদি আপোনালোকৰ শনিৰ কাৰোবাৰ যদি দশা চলি আছে, আৰু মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ শনিৰ ৬.৫ প্ৰকোপো চলি আছে, তো তাৰ বাবে মই কিছুমান প্ৰতিকাৰ কম, সেই প্ৰতিকাৰখিনি কৰিব, তেতিয়া আপোনালোকৰ শুভ ফল প্ৰদান হ'ব। প্ৰথমে 18 ফাগুন মঙলবাৰ 3 মাৰ্চ শ্ৰী শ্ৰী কৃষ্ণৰ দৌলযাত্ৰা বা দৌল পূৰ্ণিমা বুলি ক'ব পাৰি। যিসকলৰ চন্দ্ৰ পাপ পীড়িত হৈ আছে, সেইসকল জাতক জাতিকাই যদি শ্ৰীকৃষ্ণৰ দৌলযাত্ৰা উৎসৱ পালন কৰে, তেওঁলোকৰ কাৰণে এই মাহটো খুব ভাল হ'ব। আৰু এই মাহত এটা চন্দ্ৰগ্ৰহণো আছে, কিন্তু ভাৰতত অদৃশ্য হয়। এই চন্দ্ৰগ্ৰহণটো দক্ষিণ আমেৰিকাৰ ফালেহে দৃশ্যমান হ'ব। অদৃশ্য গ্ৰহণৰ সময়ত প্ৰাকদ্ৰব্যাদি খোৱা লোৱাৰ কোনো বাধা নিষেধ নাই। সেইখিনি সময়ত আপোনালোকে যিকোনো খাদ্য গ্ৰহণ কৰিব পাৰে, কাৰণ ভাৰতত যিহেতু অদৃশ্য। 3 চ'ত বুধবাৰ 18 মাৰ্চ এটা অমাৱস্যা আছে। দিনৰ ঘণ্টা 8:25 পৰা 19 মাৰ্চ ৰাতিপুৱা 6:53লৈকে অমাৱস্যাটো আছে। যিসকলৰ শনি অশুভ, পাপ পীড়িত, শনিৰ 6.5 চলি আছে বা দশা অন্তৰ্দশা চলি আছে, সেইসকল জাতক জাতিকাই যদি এই অমাৱস্যাৰ দিনাখন শ্ৰী শ্ৰী মা কালী মন্দিৰ দৰ্শন কৰে, তেনে কৰিলে তেওঁলোকৰ শনিৰ যি অশুভ প্ৰভাৱ, সেই প্ৰভাৱৰ পৰা সাম কাটিব। আৰু দ্বিতীয়তে, যিসকলে এই মাহত ৰমজান পালন কৰি আছে, তেওঁলোকৰ বাবে 21 মাৰ্চ শনিবাৰৰ দিনাখন ঈদ পালন কৰিব পাৰে। তেনে কৰিলেও তেওঁলোকৰ কাৰণে শুভ হ'ব। আৰু এই মাহত এটা শ্ৰী শ্ৰী বাসন্তী দেৱীৰ পূজা আছে, তো বাসন্তী দেৱীৰ পূজাভাগ কৰিব পাৰে। দিনৰ ঘণ্টা 9:12 পৰা দেৱীৰ নৱপত্ৰিকা আৰু প্ৰৱেশ, দেৱীৰ নাৱত আগমন হ'ব আৰু ঘোঁৰাত গমন হ'ব। শ্ৰী শ্ৰী বাসন্তী দেৱীৰ কাল ৰাতিৰ ৰূপত নেমুৰে পূজা অৰ্চনা কৰিব। তেনে কৰিলে আপোনাৰ গ্ৰহৰ যদি অশুভ দায় দোষ আছে, সেই দোষসমূহ খণ্ডন হ'ব। এইবাৰ আহিলোঁ মই বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহটোৰ ফলদানৰ বিষয়ে ক'বলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহত শুভ ফল প্ৰদান হ'ব। এই মাহটোত শিক্ষাৰ্থীসকলৰ কাৰণে শুভ আছে। ব্যৱসায়সকলৰ কাৰণেও এই মাহটো শুভ ফল প্ৰদান হ'ব। আৰু যিসকল জাতক জাতিকাৰ বিবাহ বা মাংগলিক কাৰ্য কৰিব বিচাৰিছে, তেওঁলোকৰ কাৰণেও এই মাহটো শুভ ফলদায়ক হ'ব। এই মাহত আপোনালোকৰ এটা পূৰ্ণিমা, অমাৱস্যা সেইবোৰ আছে। যিসকল জাতক জাতিকাৰ গ্ৰহত দোষ আছে বা চন্দ্ৰ পাপ পীড়িত হৈ আছে, তেওঁলোকে 18 ফাগুন মঙলবাৰ 3 মাৰ্চ শ্ৰী শ্ৰী কৃষ্ণৰ দৌলযাত্ৰা বা দৌল পূৰ্ণিমা আছে। তো চন্দ্ৰ পাপ পীড়িত হৈ থাকিলে
তেওঁলোকে শ্ৰীকৃষ্ণ দৌল মহোৎসৱ পালন কৰিব। তেনে কৰিলে আপোনালোকৰ চন্দ্ৰটো শুভ পৰিলক্ষিত হ'ব। আৰু এটা এই মাহত চন্দ্ৰগ্ৰহণ আছে, কিন্তু চন্দ্ৰগ্ৰহণটো ভাৰতত অদৃশ্য। তো এই গ্ৰহণটোৰ কাৰণে কোনো ধৰণৰ খোৱা লোৱাৰ বা পাক দ্ৰব্যাদি খোৱাৰ নিষেধ, বা চন্দ্ৰগ্ৰহণৰ সময়ত পাক দ্ৰব্য খোৱাৰ নিষেধ কোনো ধৰণৰ বাধা নাই। আৰু ৩ বুধবাৰ 18 মাৰ্চ অমাৱস্যা আছে। দিনৰ ঘণ্টা 8:25 পৰা 19 মাৰ্চ ৰাতিপুৱা 6:53লৈকে অমাৱস্যা আছে। যিসকলৰ শনিৰ মহাদশা চলি আছে বা শনি পাপ পীড়িত হৈ আছে, তেওঁলোকে শ্ৰী শ্ৰী মা কালী মন্দিৰ দৰ্শন কৰিব। তেনে কৰিলে শনিৰ পৰা শুভ ফল পৰিলক্ষিত হ'ব। আৰু যিসকলে ৰমজান মাহ পালন কৰি আছে, তেওঁলোকৰ বাবে 21 মাৰ্চ শনিবাৰৰ দিনাখন ঈদ পালন কৰিব পাৰে। আৰু 10 বুধবাৰে 25 মাৰ্চ শ্ৰী শ্ৰী বাসন্তী দেৱীৰ পূজা আছে। দিনৰ ঘণ্টা 9:12 ভিতৰত দেৱীৰ নৱপত্ৰিকা প্ৰৱেশ, দেৱীৰ নাৱৰ আগমন হ'ব আৰু ঘোঁৰাত গমন হ'ব। শ্ৰী শ্ৰী বাসন্তী দেৱীৰ কালি ৰাতি ৰূপত নেমুৰে পূজা কৰি ধ্যান কৰিব। তেনে কৰিলে আপোনালোকৰ যদি গ্ৰহৰ অশুভ দোষ আছে, সেই দোষসমূহ খণ্ডন হ'ব। এইবাৰ আহিলোঁ মই মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ এটা মিশ্ৰিত ফল প্ৰদান হ'ব। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহত শত্ৰুৰ পৰা পীড়িত হ'ব পাৰে। শত্ৰুৱে আপোনাক আমনি কৰিব পাৰে আৰু ৰোগ ব্যাধি আহিব পাৰে। এই মাহত আপোনালোকৰ চৰ্দি, কাহ, জ্বৰ তেনেধৰণৰ ৰোগ আহাৰ পৰিলক্ষিত হৈছে। তো সাৱধানে থাকিব। ব্যৱসায়িকসকলৰ কাৰণেও এই মাহটো এটা মিশ্ৰিত ফল প্ৰদান হ'ব। আৰু চাকৰিয়ালসকলৰ বাবেও এই মাহটো এটা মিশ্ৰিত ফলে প্ৰদান কৰিব। শিক্ষাৰ্থীসকলে এটা মিশ্ৰিত ফল পাব, কাৰণ এই মাহটোত ৰোগ ব্যাধিয়ে আপোনাক আমনি কৰিব পাৰে। আৰু যিসকলে ঠিকা বা ঠিকা ভিত্তিত কাম কৰিছে, তেওঁলোকৰ কাৰণে এই মাহটো সিমান ভাল নহ'ব। এই মাহত এটা শ্ৰীকৃষ্ণ দৌল যাত্ৰা আছে। যিসকলৰ চন্দ্ৰ পাপ পীড়িত হৈ আছে, তেওঁলোকে দৌল পূৰ্ণিমা পালন কৰিব পাৰে। তেনে কৰিলে তেওঁলোকৰ চন্দ্ৰটো শুভ পৰিলক্ষিত হ'ব। আৰু এই মাহত এটা চন্দ্ৰগ্ৰহণ আছে, কিন্তু ভাৰতত অদৃশ্য হয়। তো চন্দ্ৰগ্ৰহণৰ সময়ত কোনো ধৰণৰ খোৱা খাদ্যত নিষেধ নাই। আৰু 3 বুধবাৰ 18 মাৰ্চৰ দিনাখন এটা অমাৱস্যা আছে। আৰু সেইটো দিনৰ ঘণ্টা 8:25 পৰা 19 মাৰ্চ ৰাতিপুৱা 6:53লৈকে এই অমাৱস্যাটো চলি থাকিব। যিসকল জাতক জাতিকাৰ শনিৰ মহাদশা বা অন্তৰ্দশা চলি আছে বা শনি পাপ পীড়িত হৈ আছে, সেইসকলে শ্ৰী শ্ৰী কালী মন্দিৰ দৰ্শন কৰিব। আপোনালোকৰ যি শনিৰ অশুভ প্ৰভাৱ, সেই প্ৰভাৱৰ পৰা আপোনালোকে হাম কাটিব পাৰিব। আৰু এই মাহত এটা শ্ৰী শ্ৰী বাসন্তী দেৱীৰ পূজা আছে। 10 বুধবাৰ 25 মাৰ্চৰ দিনাখন দিনৰ ঘণ্টা 9:12 ভিতৰত দেৱীৰ নৱপত্ৰিকা। আৰু এইবাৰ দেৱীৰ আগমন হৈছে নাওত আৰু ঘোঁৰাত গমন হ'ব। শ্ৰী শ্ৰী বাসন্তী দেৱীৰ কাল ৰাতি ৰূপত নেমুৰে পূজা অৰ্চনা কৰিব, ধ্যান কৰিব। তেনে কৰিলে আপোনাৰ অশুভ গ্ৰহৰ যি দুখ, সেই দুখসমূহ খণ্ডন হ'ব। এইবাৰ আহিলোঁ মই কৰ্কট ৰাশিৰ জাতক জাতিকাসকললৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ যিসকল আছে, তেওঁলোকৰ এই মাহটো বিদ্যাত শুভ পৰিলক্ষিত হৈছে। বিদ্যাস্থান আপোনালোকৰ খুব ভাল থাকিব। শিক্ষাৰ্থীসকলৰ যদি কিবা পৰীক্ষা দিছে, সেই পৰীক্ষাত খুব ভাল ৰিজাল্ট আহিব। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ এই মাহটো শুভ ফল প্ৰদান হৈছে। ব্যৱসায়ীসকলৰ কাৰণেও এই মাহটো খুব উত্তম মাহ। আৰু চাকৰিয়ালসকলৰ কাৰণেও এই মাহত নতুন যোগাযোগ আহিব পাৰে। আপোনাৰ ঘৰত নতুন আলহী বা অতিথি আহিব পাৰে। বন্ধুৰ মাজত যদি কিবা মনোমালিন্য আছিল, সেইসমূহ সাম কাটি এই মাহত আপোনালোকৰ আপোন হ'ব পাৰে।
তো এই মাহটোত গাড়ী মটৰ আদি কৰি মাটি বাৰী ক্ৰয় কৰাও যোগাযোগ মই কৰ্কট ৰাশি জাতক জাতিকাসকলৰ মাজত দেখা পাই আছোঁ। তো এই মাহটো কৰ্কট ৰাশি জাতক জাতিকাসকলৰ কাৰণে খুবেই ভাল হ'ব। সন্তানৰ ক্ষেত্ৰত শুভ আছে। তো এই মাহটো আপোনালোকৰ শুভভাৱে পৰিলক্ষিত হ'ব। এই মাহত এটা পূৰ্ণিমা আছে, ৩ মাৰ্চ মঙলবাৰৰ দিনাখন শ্ৰী শ্ৰী কৃষ্ণৰ দৌল যাত্ৰা বা দৌল পূৰ্ণিমা বুলি ক'ব পাৰি। তো দৌল পূৰ্ণিমা পালন কৰিব, তেনে কৰিলে চন্দ্ৰ শুভ পৰিলক্ষিত হ'ব। আৰু এই মাহত এটা চন্দ্ৰগ্ৰহণ আছে, কিন্তু ভাৰতত অদৃশ্য হয়। তো চন্দ্ৰগ্ৰহণৰ সময়ত কোনো ধৰণৰ পাকদ্ৰব্য খোৱা নিষেধ আৰোপ নাই। আৰু ৩ বুধবাৰে ১৮ মাৰ্চ এটা অমাৱস্যা আছে। দিনৰ ঘণ্টা ৮:২৫ পৰা অহা ১৯ মাৰ্চ ৰাতিপুৱা ৬:১৩ থাকিব। কাৰোবাৰ যদি শনি পাপ পীড়িত বা দশা অন্তৰ্দশা চলি আছে, এইসকল জাতক জাতিকাই শনিৰ বাবে শ্ৰী শ্ৰী মা কালী মন্দিৰ দৰ্শন কৰিব। তেনে কৰিলে শনি আপোনাৰ শুভ ফল প্ৰদান কৰিব। আৰু এই মাহত এটা শ্ৰী শ্ৰী বাসন্তী দেৱীৰ পূজা আছে। তো ১০ বুধবাৰ ২৫ মাৰ্চৰ দিনাখন বাসন্তী দেৱীৰ পূজা আছে। দিনৰ ঘণ্টা ৯:১২ ভিতৰত দেৱীৰ নৱপত্ৰিকা প্ৰৱেশ হ'ব। দেৱীৰ নাৱত আগমন আৰু ঘোঁৰাত গমন। শ্ৰী শ্ৰী বাসন্তী দেৱীৰ কালৰাত্ৰি ৰূপত নেমুৰে পূজা কৰি ধ্যান কৰিব। তেনে কৰিলে আপোনাৰ গ্ৰহৰ যি অশুভ দোষ, সেই দোষসমূহ খণ্ডন হ'ব। এইবাৰ আহিলোঁ মই সিংহ ৰাশিৰ জাতক জাতিকাসকল। সিংহ ৰাশিৰ জাতক জাতিকাৰ এই মাহটোৰ বন্ধুবৰ্গৰ মাজত এটা খুব ভাল সম্বন্ধ আহিব। এই মাহত আপোনালোকৰ মাৰ লগত এটা ভাল বুজাবুজি থাকিব। আপোনাৰ ঘৰৰ মানুহে আপোনাক সহায় সহযোগ কৰিব। বিদ্যাস্থানটো এই মাহত খুব ভাল দেখা পাইছোঁ। আৰু ব্যৱসায়ীসকলৰ কাৰণেও এই মাহটো ভাল। শিক্ষাৰ্থীসকলৰ কাৰণেও এই মাহটো ভাল। আৰু চাকৰিয়ালসকলৰ কাৰণেও এই মাহটো ভাল। এই মাহত আপোনালোকে নতুন ঘৰ দুৱাৰ বা নতুন বস্তুও ক্ৰয় কৰিব পাৰে। তো এই মাহত আপোনালোকৰ শুভ ফল প্ৰদান হ'ব। আৰু যদি কাৰোবাৰ চন্দ্ৰ পাপ পীড়িত হৈ আছে, তো সেইসকল জাতক জাতিকাই শ্ৰীকৃষ্ণৰ দৌল যাত্ৰা পালন কৰিব। ৩ মাৰ্চ মঙলবাৰে শ্ৰীকৃষ্ণৰ দৌল যাত্ৰা বা দৌল পূৰ্ণিমা আছে। এই পূৰ্ণিমা পালন কৰিলে চন্দ্ৰ পাপ পীড়িত হৈ থাকিলে তাৰ পৰা আপোনাৰ খাম কাটিব। আৰু এটা চন্দ্ৰগ্ৰহণ আছে, কিন্তু ভাৰতত অদৃশ্য হয়। চন্দ্ৰগ্ৰহণৰ সময়ত কোনো ধৰণৰ খোৱা বস্তুৰ নিষেধ আৰোপ নাই। আৰু ১৮ মাৰ্চ বুধবাৰৰ দিনাখন অমাৱস্যা আছে। যিসকল জাতক জাতিকাৰ শনি পাপ পীড়িত বা শনিৰ দশা অন্তৰ্দশা চলি আছে, সেইসকল জাতক জাতিকাই অমাৱস্যাৰ নিশি পালন কৰিব। তেনে কৰিলে আপোনালোকৰ যি শনিৰ অশুভ প্ৰভাৱ, সেই প্ৰভাৱৰ পৰা হাম কাটিব। আৰু এটা ২৫ মাৰ্চ বুধবাৰে শ্ৰী শ্ৰী বাসন্তী দেৱীৰ পূজা আছে। দিনৰ ঘণ্টা ৯:১২ ভিতৰত দেৱীৰ নৱপত্ৰিকা প্ৰৱেশ, দেৱীৰ নাৱত আগমন আৰু ঘোঁৰাত গমন। শ্ৰী শ্ৰী বাসন্তী দেৱীৰ কালৰাত্ৰি ৰূপত নেমুৰে পূজা কৰি ধ্যান কৰিব। তেনে কৰিলে আপোনাৰ যি গ্ৰহৰ অশুভ দোষ, সেই দোষসমূহ খণ্ডন হ'ব। এইবাৰ আহিলোঁ মই কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ। কন্যা ৰাশিৰ জাতক জাতিকাৰ এই মাহটোৰ যোগাযোগত সাফল্য হ'ব। আপোনালোকৰ নতুন যোগাযোগ আহিব। আৰু ভাতৃৰ লগত বা ভনীৰ লগত যদি আপুনি লগ পোৱা নাই, এই মাহত লগ পোৱাৰ সম্ভাৱনা আছে। এই মাহটোত বহু শুভ যোগাযোগ কিছুমান আহিব। চাকৰিৰ ক্ষেত্ৰত উন্নতি হ'ব, ব্যৱসায়ৰ ক্ষেত্ৰত উন্নতি হ'ব বা দূৰ ভ্ৰমণ হ'ব পাৰে। এই মাহটো আপোনাৰ কাৰণে এটা শুভ ফলদায়ক হয়। এই মাহত এটা পূৰ্ণিমা আছে। এই পূৰ্ণিমাৰ দিনাখন পূৰ্ণিমা পালন কৰিব। শ্ৰীকৃষ্ণৰ দৌল যাত্ৰা বা দৌল পূৰ্ণিমা বুলি কয়। তেনে কৰিলে আপোনাৰ চন্দ্ৰটো শুভ পৰিলক্ষিত হ'ব। আৰু এই মাহত এটা চন্দ্ৰগ্ৰহণ আছে, কিন্তু ভাৰতত অদৃশ্য। তো চন্দ্ৰগ্ৰহণৰ সময়ত কোনো ধৰণৰ খোৱাত আৰোপ নাই। আৰু ৩ বুধবাৰ ১৮ মাৰ্চ
অমাৱস্যা আছে, যিসকলৰ শনিৰ দশা অন্তৰ্দশা বা পাপ পীড়িত হৈ আছে, সেইসকল জাতক জাতিকাই যদি অমাৱস্যা নিশি পালন কৰে, শ্ৰী শ্ৰী কালী মন্দিৰ দৰ্শন কৰে, তেনে কৰিলে আপোনালোকৰ শনিৰ যি অশুভ দুখ, এই দুখসমূহ খণ্ডন হ'ব। আৰু 25 মাৰ্চ বুধবাৰে 10 ছটত শ্ৰী শ্ৰী বাসন্তী দেৱীৰ পূজা আছে। এই পূজা দিনৰ 9:12 ভিতৰত দেৱীৰ নৱপত্ৰিকাৰ আগমন হ'ব আৰু দেৱীৰ নাৱৰ আগমন আৰু ঘোঁৰাত গমন। শ্ৰী শ্ৰী বাসন্তী দেৱীৰ কালৰাত্ৰি ৰূপত নেমুৰে পূজা কৰি ধ্যান কৰিব, তেনে কৰিলে আপোনালোকৰ গ্ৰহৰ যি অশুভ প্ৰভাৱ, সেই প্ৰভাৱসমূহ খাম কাটিব। এইবাৰ আহিলোঁ মই তুলা ৰাশিৰ জাতক জাতিকাসকলৰ মাজলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহটোত ধন ভাৱ খুব উন্নতি হ'ব, ধন টকা পইচাৰ আগমন হ'ব। আৰু ক'ৰবাত যদি আপোনাৰ টকা পইচা পাবলগীয়া আছে, সেই টকা পইচাসমূহ পাব। বিভিন্ন মধ্যমৰ যোগেদি এই মাহত ধন টকা পইচা অহাৰ যোগাযোগ দেখা পাই আছোঁ। শিক্ষাৰ্থীসকলৰ কাৰণেও এই মাহটো শুভ ফলদায়ক আছে। চাকৰিয়ালসকলৰ কাৰণেও এই মাহটো শুভ ফলদায়ক। দূৰ ভ্ৰমণ হ'ব পাৰে আৰু এই মাহত আপোনালোকৰ এটা শুভ ফলদান হ'ব। এই মাহত শ্ৰীকৃষ্ণৰ দৌল যাত্ৰা আছে বা দৌল পূৰ্ণিমা বুলি কয়। 3 মাৰ্চ মঙলবাৰৰ দিনাখন আছে। তো দৌল পূৰ্ণিমাৰ দিনাখন নিশি পালন কৰিব, তেনে কৰিলে আপোনালোকৰ কাৰণে শুভ পৰিলক্ষিত হ'ব। আৰু এটা চন্দ্ৰগ্ৰহণ আছে, ভাৰতত অদৃশ্য হয়, কিন্তু চন্দ্ৰগ্ৰহণৰ সময়ত কোনো ধৰণৰ পাকদ্ৰব্য খোৱা নিষেধ আৰোপ নাই। 18 মাৰ্চ বুধবাৰৰ দিনাখন অমাৱস্যা আছে। যিসকলৰ শনিৰ দশা অন্তৰ্দশা চলি আছে, সেইসকলে অমাৱস্যা নিশি পালন কৰিব, শ্ৰী শ্ৰী মা কালী মন্দিৰ দৰ্শন কৰিব, তেনে কৰিলে আপোনালোকৰ শনিৰ যি শুভ দুখ, সেই দুখসমূহ খণ্ডন হ'ব। আৰু 25 মাৰ্চ বুধবাৰৰ দিনাখন বাসন্তী দেৱীৰ পূজা আছে। তো দিনৰ ঘণ্টা 9:12 ভিতৰত দেৱীৰ নৱপত্ৰিকাৰ প্ৰৱেশ হ'ব, দেৱীৰ নাৱত আগমন আৰু ঘোঁৰাত গমন। শ্ৰী শ্ৰী বাসন্তী দেৱীক কালৰাত্ৰি ৰূপত নেমুৰে পূজা কৰি ধ্যান কৰিব, তেনে কৰিলে আপোনাৰ গ্ৰহৰ যি অশুভ দুখ, সেই দুখসমূহ খণ্ডন হ'ব। এইবাৰ আহিলোঁ মই বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ এই মাহটো খুব চঞ্চলতা থাকিব, মনৰ চঞ্চল থাকিব, কথা বতৰা চঞ্চল হ'ব, পঢ়া শুনাত অলপ অস্থিৰ ভাৱ আহিব। ব্যৱসায়সকলৰ মাজত এই মাহটো এটা মিশ্ৰিত ফল প্ৰদান হ'ব। চাকৰিয়ালসকলৰ মনটো চঞ্চল হৈ থাকিব। তো এই মাহটোত আপোনালোকৰ এটা মিশ্ৰিত ফল প্ৰদান কৰিব। এই মাহত এটা পূৰ্ণিমা আছে। যিসকলৰ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ চন্দ্ৰগ্ৰহ এনেও নিচস্থ থাকে। নিচস্থ চন্দ্ৰগ্ৰহৰ কাৰণে দৌল পূৰ্ণিমা বা দৌল যাত্ৰা পালন কৰিব, নিশি পালন কৰিব। তেনে কৰিলে আপোনাৰ চন্দ্ৰৰ যি অশুভ দুখ, সেই দুখসমূহ খণ্ডন হ'ব। আৰু এই মাহত এটা চন্দ্ৰগ্ৰহণো আছে, কিন্তু ভাৰতত অদৃশ্য, তাৰ বাবে কোনো ধৰণৰ পাকদ্ৰব্য খোৱা নিষেধ আৰোপ নাই। 18 মাৰ্চ বুধবাৰৰ দিনাখন অমাৱস্যা আছে। তো অমাৱস্যা নিশি পালন কৰিব। যিসকলৰ শনিৰ দশা অন্তৰ্দশা চলি আছে, সেই দশা অন্তৰ্দশাৰ শুভ ফল প্ৰদান হ'বৰ বাবে অমাৱস্যা নিশি পালন কৰিব, তেনে কৰিলে আপোনালোকৰ শুভ হ'ব। আৰু 25 মাৰ্চ বুধবাৰৰ দিনাখন শ্ৰী শ্ৰী বাসন্তী দেৱীৰ পূজা আছে। দিনৰ ঘণ্টা 9:12 ভিতৰত দেৱীৰ নৱপত্ৰিকা প্ৰৱেশ হ'ব, দেৱীৰ নাৱৰ আগমন হ'ব আৰু ঘোঁৰাত গমন হ'ব। শ্ৰী শ্ৰী বাসন্তী দেৱীৰ কালৰাত্ৰি ৰূপত নেমুৰে পূজা কৰি ধ্যান কৰিব, তেনে কৰিলে গ্ৰহৰ যি অশুভ দুখ, সেই দুখসমূহ খণ্ডন হ'ব। এইবাৰ আহিলোঁ মই ধনুৰাশিৰ জাতক জাতিকাসকলৰ মাজলৈ। ধনুৰাশিৰ জাতক জাতিকাসকলৰ এই মাহত খৰচা অত্যাধিক হ'ব, দূৰ ভ্ৰমণ হ'ব। তো আপোনালোকৰ ধন টকা পইচাৰ এই মাহত খৰচাৰ বেছি আহিব। এই মাহটোত কিছুমান আপোনাৰ অপায় মংগল আহিব পাৰে, বাধা আহিব পাৰে, বাদ বিবাদ আহিব পাৰে।
মামলা মোকদ্দমা আহিব পাৰে। তো এই মাহটো আপোনালোকৰ সিমান শুভ ফল প্ৰদান নহ'ব। ধনুক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই মাহটো যিহেতু অশুভ, তাৰ বাবে তেওঁলোকে দৌল পূৰ্ণিমা বা দৌল যাত্ৰা পালন কৰিব। 3 মাৰ্চ মঙলবাৰৰ দিনাখন দৌল যাত্ৰা আছে। সেইদিনাখন আপোনালোকে পূৰ্ণিমা পালন কৰিব। পূৰ্ণিমা পালন কৰিলে আপোনালোকৰ চন্দ্ৰগ্ৰহণটো শুভ পৰিলক্ষিত হ'ব। আৰু এই মাহত এটা চন্দ্ৰগ্ৰহণ আছে, কিন্তু ভাৰতত অদৃশ্য হয়। তাৰ বাবে কোনো ধৰণৰ খোৱা বোৱাত নিষেধ আৰোপ নাই। 18 মাৰ্চ বুধবাৰৰ দিনাখন অমাৱস্যা আছে। শনিৰ দশা অন্তৰ্দশা যিসকল জাতক জাতিকাৰ চলি আছে, তেওঁলোকৰ যদি অশুভ ফল প্ৰদান হৈছে, তো অমাৱস্যা নিশি পালন কৰিব। শ্ৰী শ্ৰী মা কালী মন্দিৰ দৰ্শন কৰিব। তেনে কৰিলে শনিৰ যি অশুভ দুখ, সেই দুখসমূহ খণ্ডন হ'ব। 25 মাৰ্চ বুধবাৰৰ দিনাখন শ্ৰী শ্ৰী বাসন্তী দেৱীৰ পূজা আছে। দিনৰ ঘণ্টা 9:12 ভিতৰত দেৱীৰ নৱপত্ৰিকা প্ৰৱেশ। দেৱীৰ নাৱত আগমন হ'ব আৰু ঘোঁৰাত গমন হ'ব। শ্ৰী শ্ৰী বাসন্তী দেৱীৰ কালৰাত্ৰিৰ ওপৰত নেমুৰে পূজা কৰি ধ্যান কৰিব। তেনে কৰিলে এই মাহত যি অশুভ ফল, সেই ফলসমূহ সুফললৈ পৰিলক্ষিত হ'ব। এইবাৰ আহিলোঁ মই মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ মাজলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহটোত বিভিন্ন মধ্যমেদি আৰু বিভিন্ন জাগা দি আপোনালোকৰ শুভ ফল প্ৰদান হ'ব। এই মাহত আপোনালোকৰ শিক্ষাৰ্থীসকলৰ কাৰণেও খুব শুভ ফল প্ৰদান হ'ব, উত্তীৰ্ণ হ'ব খুব ভালকৈ। আৰু চাকৰিয়ালসকলৰ কাৰণেও প্ৰমোশ্যন হোৱাৰ যোগাযোগ দেখা পাই আছোঁ, সফল হোৱা দেখা পাই আছোঁ। কোনোবাই চাকৰিৰ কাৰণে যদি পৰীক্ষা দিছে, তেওঁলোকে শুভ ফল প্ৰদান কৰিব। আৰু ব্যৱসায়ীসকলৰ মাজত এই মাহত বিভিন্ন মাধ্যমৰ যোগেদি ধন টকা পইচা আদান প্ৰদান হোৱাৰ যোগাযোগ দেখা পাই আছোঁ। তো মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহত ঘৰ দুৱাৰ, গাড়ী মটৰ ক্ৰয় কৰিব পাৰে। তো মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহটো খুব শুভ ফল প্ৰদান হ'ব। বিশেষ চিন্তা কৰিবলগীয়া নাই। তো এই মাহত এটা পূৰ্ণিমা আছে, 3 মাৰ্চ দৌল যাত্ৰা বা দৌল পূৰ্ণিমা বুলি কয়। তো নিশি পালন কৰিব, তো আপোনালোকৰ কাৰণে ভাল হ'ব। আৰু এই মাহত এটা চন্দ্ৰগ্ৰহণ আছে, কিন্তু ভাৰতত অদৃশ্য, তাৰ বাবে কোনো ধৰণৰ খোৱা আৰোপ নাই। 3 চ'ত বুধবাৰৰ দিনাখন 18 মাৰ্চ অমাৱস্যা আছে। অমাৱস্যা নিশি পালন কৰিব। যদি শনি পাপ পীড়িত হৈ আছে বা শনিৰ দশা অন্তৰ্দশা চলি আছে, তেনে কৰিলে আপোনাৰ শনিৰ অশুভ দুখসমূহ খণ্ডন হ'ব। আৰু 25 মাৰ্চ বুধবাৰৰ দিনাখন বাসন্তী দেৱীৰ পূজা আছে। দিনৰ ঘণ্টা 9:12 ভিতৰত দেৱীৰ নৱপত্ৰিকাৰ প্ৰৱেশ আছে। দেৱীৰ নাৱত আগমন হ'ব আৰু ঘোঁৰাত গমন হ'ব। শ্ৰী শ্ৰী বাসন্তী দেৱীৰ কালৰাত্ৰিৰ ৰূপত নেমুৰে পূজা অৰ্চনা কৰিব, ধ্যান কৰিব। তেনে কৰিলে আপোনাৰ এই মাহটো শুভ ফল পৰিলক্ষিত হ'ব। এইবাৰ আহিলোঁ মই কুম্ভ ৰাশিৰ জাতক জাতিকাসকললৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাৰ এই মাহটোত কৰ্মত বিভিন্ন ধৰণৰ খেলি মেলি আহিব পাৰে। কাৰণ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ মাজত এতিয়া শনিৰ চাৰচাথিৰ প্ৰকোপ এটা চলি আছে, যাৰ বাবে বাধা আহিব পাৰে, খেলি মেলি আহিব পাৰে। আৰু দুখ, টেনশ্যন, মানসিক চিন্তা, মনত আঘাত, এই বস্তুবিলাক কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বেছিকৈ আহিব। শিক্ষাৰ্থীসকলৰ কাৰণেও মনত অলপ অশান্তি থাকিব। পাৰিবাৰিক অশান্তি থাকিব, ঘৰুৱা সমস্যা থাকিব। তো কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ এটা মিশ্ৰিত ফল প্ৰদান হ'ব বা মধ্যম ফল প্ৰদান বুলি ক'ব পাৰি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে পূৰ্ণিমা নিশা পালন কৰিব পাৰে। 3 মাৰ্চৰ দিনাখন পূৰ্ণিমা আছে, দৌল যাত্ৰা বা দৌল পূৰ্ণিমা, সেইদিনাখন নিশি পালন কৰিব। তেনে কৰিলে শুভ ফল পৰিলক্ষিত হ'ব। আৰু এটা এই মাহত চন্দ্ৰগ্ৰহণ আছে, কিন্তু ভাৰতত অদৃশ্য হয়। তো তাতে কোনো ধৰণৰ খোৱা বোৱাত আৰোপ নাই। 18 মাৰ্চৰ দিনাখন অমাৱস্যা আছে। তো শনি যিহেতু আপোনাৰ শনি চাৰচাথি চলিয়ে আছে, তো অমাৱস্যাৰ দিনাখন অমাৱস্যা নিশি পালন কৰিব। শ্ৰী শ্ৰী মা কালী মন্দিৰ দৰ্শন কৰিব। তেনে কৰিলে আপোনালোকৰ এই মাহটো শুভ ফল প্ৰদান হ'ব। আৰু 25 মাৰ্চ বুধবাৰৰ দিনাখন শ্ৰী শ্ৰী বাসন্তী দেৱীৰ পূজা আছে। তো দিনৰ ঘণ্টা 9:12 ভিতৰত দেৱীৰ নৱপত্ৰিকা প্ৰৱেশ হ'ব।
দেৱী নাৱত আগমন আৰু ঘোঁৰাত গমন। শ্ৰী শ্ৰী বাসন্তী দেৱী কালৰাত্ৰি ৰূপত নেমুৰে পূজা কৰি ধ্যান কৰিব। আপোনাৰ গ্ৰহৰ যি অশুভ দুখ এই দুখসমূহ খণ্ডন হ'ব। এইবাৰ আহিলোঁ মই মীন ৰাশিৰ জাতক জাতিকাসকললৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহত ভাগ্যভাৱ উদয় হ'ব। নতুন চিন্তাধাৰাৰে নতুন ক্ষেত্ৰত আগুৱাই যাব পাৰিব। শিক্ষাৰ্থীসকলৰ কাৰণেও বিশেষ অসুবিধা নাই। চাকৰিয়ালসকলৰ কাৰণেও বিশেষ অসুবিধা নাই। আৰু যিসকলে ঠিকা ভিত্তিত কাম কৰি আছে তেওঁলোকৰ কাৰণেও এই মাহটো এটা মিশ্ৰিত ফল প্ৰদান কৰিব। এই মাহত আপোনালোকৰ এটা পূৰ্ণিমা থাকিব। ৩ মাৰ্চ মঙলবাৰৰ দিনাখন দৌল পূৰ্ণিমা বা শ্ৰীকৃষ্ণৰ দৌলযাত্ৰা বুলি ক'ব পাৰি। তো পূৰ্ণিমা নিশি পালন কৰিব। যিহেতু মীন ৰাশিৰ জাতক জাতিকাসকলৰ শনিৰ চাৰচাতিৰ প্ৰভাৱ এটা চলি আছে। তো সেই প্ৰভাৱৰ পৰা বাচিবৰ কাৰণে পূৰ্ণিমা ৰাতি নিশা পালন কৰিব। আৰু এই মাহত এটা চন্দ্ৰগ্ৰহণ আছে, ভাৰতত অধ্যক্ষ হয়। তো তাৰ বাবে খোৱা বস্তুত বা খোৱা বোৱাত কোনো ধৰণৰ নিষেধ আৰোপ নাই। 18 মাৰ্চৰ দিনাখন অমাৱস্যা আছে। যিহেতু আপোনালোকৰ শনিৰ চাৰচাতি প্ৰকোপ আছে, তো অমাৱস্যা নিশি পালন কৰিব আৰু শ্ৰী শ্ৰী মা কালীমণি দৰ্শন কৰিব। তেনে কৰিলে আপোনালোকৰ যি শনিৰ চাৰচাতিৰ পৰা আপোনালোকে বাচি থাকিব পাৰিব। 25 মাৰ্চ বুধবাৰৰ দিনাখন শ্ৰী শ্ৰী বাসন্তী দেৱীৰ পূজা আছে। দিনৰ ঘণ্টা 9:12 ভিতৰত দেৱীৰ নৱপত্ৰিকা প্ৰৱেশ। দেৱী নাৱত আগমন হ'ব, ঘোঁৰাত গমন হ'ব। শ্ৰী শ্ৰী বাসন্তী দেৱী কালৰাত্ৰি ৰূপত নেমুৰে পূজা কৰি ধ্যান কৰিব। তো আপোনালোকৰ যি অশুভ দুখ, গ্ৰহৰ যি অশুভ, সেই দুখৰ পৰা আপোনালোকে হাত সাৰি থাকিব পাৰিব। ধন্যবাদ।